হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে দেই। যিহেতু আজি মই মৰ্ণিঙতে ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ, আশা কৰিছোঁ আপোনালোকে সকলো ভালে আছে নহয় জানো। আজি মই আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰিছোঁ সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পাব নহয় জানো। যিহেতু আজি মই বহুত এক্সাইট হৈ আছোঁ। আজি মই ধুনীয়াকৈ অকণ মেখেলা চাদৰ পিন্ধি একেবাৰে ৰেডি হৈ আছোঁ। যিহেতু মোৰ কাৰণে বহুত বেছি স্পেচিয়েল গেষ্ট এগৰাকী অহাৰ কথা আছে, সেয়েহে মই ধুনীয়াকৈ আছোঁ। আৰু এয়া মই বহি আছোঁ চোতালতে বহি আছোঁ, ৰাস্তাটোলৈ চাই বুলি কেতিয়া আহিব তেওঁ বুলি। যিহেতু তেওঁ আমাৰ লগত নাথাকে, অকণমান দূৰত থাকে, সেয়েহে অহা নহয়, প্ৰায় কম অহা হয়। তাকে আজি আহিম বুলি ফোন কৰিলে কালি ৰাতি, সেয়েহে মই এক্সাইট হৈ বহি আছোঁ। কোনো হয় আপোনালোকক কৈ দিম, অকণমান দেখাই দিম নহয় জানো, কৈ দিছোঁ। যিহেতু আজি মোৰ ভাগৰ মানুহজনৰ মাক অহা কথা আছে, শাহু মা অহা কথা আছে। তেওঁতো দূৰত থাকে, সেইকাৰণে মই বহুত বেছি সুখী তেওঁ আহিব বুলি। সেয়েহে আহিব বুলি মই বহি আছোঁ আৰু এতিয়া ৰখি পিনে আপোনালোকক মই দেখাই দিম নহয় জানো আহিলে বুলি ক'লে। আৰু ভিডিঅ'টো চাই থাকিব আকৌ দেই শেষলৈকে। আজি এয়া ফাইনেলি মা আহি পাই শুনি, যিহেতু মই অথনিৰ পৰা ৰখি আছিলোঁ, আপোনালোকেতো দেখিছিলে নহয় জানো। এয়া মায়ে ধুনীয়াকৈ আহি আছে। মায়ে আহোঁতে টুকটুকিত বুলি আহিলে, টুকটুকিখন আকৌ আগত ৰখাই দিলে, আকৌ এডোখৰ মায়ে খোজকাঢ়ি আহিছে। এইফালে চাওকচোন, মা আমাৰ ঘৰলৈ আহিলে কি বস্তু লৈ আহে। যিহেতু মা বহুত দিনৰ মূৰত আহে আমাৰ ঘৰলৈ, তেওঁতো দূৰত থাকে নহয় জানো। সেয়েহে মায়ে একেবাৰে আহিলে বুলি ক'লে টালি টোপোলা একেবাৰে ভৰাই লৈ আহে আমাৰ কাৰণে, যিহেতু মৰম চেনৰ কথা নহয় জানো। সেয়েহে মায়ে আকৌ ধুনীয়াকৈ এইফালে টিফিনত কিবাকিবি ভৰাই আনিছে বোলে। সেই মাছ এপিচো লৈ আহিছে, মাছ এপিচ বোলে বাহু মাছ হয়, এপিচ আছিলে বোলে নাতিনীয়েকলৈ বোলে ফ্ৰাই কৰি লৈ আহিছে। আকৌ মই এইফালে ধুনীয়াকৈ কি আনিছেনো বুলি পলিংটো খুলি মেলি চাইছোঁ। মায়ে চকলেট লৈ আহিছে, আৰু এইটো ইমান ডাঙৰ চক আমাৰ বেটালে বুলি আনিছে। এইফালে আকৌ মায়ে কৈছে মোৰ কাৰণে বোলে পুৰি লৈ আহিছে বোলে। মই যিহেতু পুৰি খাই বহুত বেছি ভাল পাওঁ, মায়ে সেইটো ভালকৈ গম পায়। সেয়েহে মায়ে ধুনীয়াকৈ মোৰ কাৰণে পুৰি একেবাৰে সৰহকৈ বনাই লৈ আহিছে। তাৰপৰা আকৌ টিফিনটো খুলি চাইছোঁ, মায়ে কৈছে টিফিন বোলে ভৰাই ধুনীয়াকৈ নিউটলা চব্জি অকণমান লৈ আহিছে পুৰিৰ লগত খাবৰ কাৰণে বুলি বোলে। এইফালে চাওকচোন কিবোৰ যে লৈ আহিছে। মা আমাক বহুত বেছি মৰম কৰে, যিহেতু আহিলে বুলি ক'লে এনেকৈ প্ৰায় আহিলে লৈ আহে। আকৌ মায়ে ক'লে মই লাল চাহহে খাম বুলি ক'লে, সেইকাৰণে মই লাল চাহ বনাই দিলোঁ মাক, যিহেতু মায়ে গাখীৰ চাহ নাখায়। এইফালে আকৌ মা আহিব বুলি কালি মই ধুনীয়াকৈ ৰাতি কুকুৰা এটা বান্ধি থৈ দিছোঁ, যিহেতু ভাবিলোঁ মাক আজি ধুনীয়াকৈ লোকেল কুকুৰাই ভাত এসাঁজ ভালকৈ খুৱাম বুলি। আকৌ এইফালে মানুহজনে ধুনীয়াকৈ কুকুৰাটো একেবাৰে গুচাই আছে। যিহেতু মই মানুহজনক উঠোৱা নাই, তেওঁ একেবাৰে কেমেৰা আগত আহিবৰ কাৰণে টান পায়, সেয়েহে মই তেওঁক নাই দেখুওৱা নহয় জানো। এইফালে আকৌ মই মাংসৰ লগত বনাবৰ কাৰণে বুলি ধুনীয়াকৈ আলু কেইটামান কাটি ল'লোঁ, পিঁয়াজ আৰু আদা ৰচুন পিচি ল'লোঁ। যিহেতু মই মাংসত বেলেগ একো মিক্স কৰা নাই, তেনেকৈ অকল ভাবিছোঁ আলু আৰু মাংসই বনাম বুলি। মাক ধুনীয়াকৈ এসাঁজ আজি মোৰ হাতেৰে বনাই খুৱাম বুলি ভাবিছোঁ। এইফালে ধুনীয়াকৈ মানুহজনে মাংস কাটি দিলে। আকৌ এইফালে দালচেনি অকণমান আছিলে, মই তাকে পিচি দিলোঁ। যিহেতু বেছি নাছিলে, গোন্ধৰ কাৰণে দিলে বহুত বেছি ভাল লাগে, সেয়েহে অকণমান হ'লেও ধুনীয়াকৈ মই পিচি মেলি দিছোঁ। আৰু এইফালে ধুনীয়াকৈ মোৰ মাংস ৰেডি হৈ গ'ল, যাতে এতিয়া ভাত খাওঁ বুলিহে, আৰু এতিয়া ভাতহে খাব লাগে। এইফালে আকৌ মায়ে আকৌ ধুনীয়াকৈ খাই বৈ মেলি যাব ওলালে, যিহেতু মা অকণমান লেট হৈ গৈছে, ঘৰটো কাম বন আছে, অকণমান দূৰ নহয় জানো। সেয়েহে মায়ে ক'লে কি মই সোনকালে যাওঁগৈ বুলি ক'লে। হ'ব তেনেহ'লে বুলি ক'লোঁ। সেইটো আৰু মায়ে ধুনীয়াকৈ এতিয়া টুকটুকিত উঠি মেলি ল'লে। আশা কৰিছোঁ মই আজি সকলোৱে ব্লগটো চাই ভাল পালে নহয় জানো।